1901 চনত ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল কটন কলেজ। 2011 চনত কটন ৰাজ্যিক বিশ্ববিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল কটন কলেজক। পৰৱৰ্তী সময়ত 2017 চনৰ 1 জুন তাৰিখে কটন ৰাজ্যিক বিশ্ববিদ্যালয়ক কটন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়। 1901 চনৰ 27 মে তাৰিখে কটন কলেজ প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠা কালৰ যি প্ৰথম বিল্ডিংটো এইটো বিল্ডিং আছিলে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান আছিলে কটন কলেজ। ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন আছিলে কটন কলেজৰ প্ৰথমগৰাকী অধ্যক্ষ আৰু তেখেতৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি চুডমাৰ্চন হলৰ সন্মুখত ইয়াক প্ৰতিষ্ঠা কৰা হৈছে আৰু তেওঁ 1901 চনৰ পৰা 1926 চনলৈকে কটন কলেজৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিলে। এই সমগ্ৰ ঠাইখিনিতে আছে পদাৰ্থ বিজ্ঞান বিভাগ, ফিলচফি, হিন্দীকে ধৰি কেইবাটাও বিভাগ আৰু এই যিটো ভৱন নিউ আৰ্টছ বিল্ডিং, এই নিউ আৰ্টছ বিল্ডিংটো 1929 চনতে স্থাপন কৰিছিল ব্ৰিটিছে। কটন বিশ্ববিদ্যালয়ৰ এই চৌহদটোৰ ভিতৰত আছে কফি হাউচ, যি কফি হাউচত মাজে সময়ে আড্ডা চলে। ইয়াৰ উপৰি এই চৌহদটোত আছে বিজ্ঞানৰ আটাইতকৈ জনপ্ৰিয় বিভাগ কেমিষ্ট্ৰি বিভাগ আৰু এই কেমিষ্ট্ৰি বিভাগত অসমৰ ভালেকেইজন গণ্যমান্য ব্যক্তিয়ে, জ্ঞানী গুণী ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি এই কেম্পাছটোৰ ভিতৰতে আছে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম ডিপাৰ্টমেণ্ট, য'ত আপুনি 3 বছৰীয়া পাঠ্যক্ৰম আৰু 2 বছৰীয়া পাঠ্যক্ৰমৰ স্নাতকোত্তৰ ডিগ্ৰী আপুনি ল'ব পাৰিব। আজি কটন বিশ্ববিদ্যালয়ৰ জন্মদিন, কটন কলেজৰ জন্মদিন 27 মে, বিশ্ববিদ্যালয়ৰ জন্মদিন 1 জুন। আমি আজি এই দিনটোতে আমি এটা নতুন প্ৰকল্প হাতত লৈছোঁ। কটন বিশ্ববিদ্যালয় অতীতৰ খতিয়ান ভৱিষ্যতৰ খচৰা। যোৱা 6 বছৰীয়া কটন বিশ্ববিদ্যালয়ৰ যিটো যাত্ৰাটো আমি উভতি চাব বিচাৰিছোঁ আৰু অহা 10 বছৰৰ বাবে কটন বিশ্ববিদ্যালয়ৰ এখন ৰোডমেপ আমি নিৰ্মাণ কৰিব খুজিছোঁ।